দুৱাৰ বেদনা হয়তো অসমীয়া হিচাপে কোনো মানুহে পাহৰিব পৰা নাই। এনেই আমি গান শুনো, মই গান শুনো আৰু গান শুনি পিনি তাৰ অনুকৰণ কৰিব চেষ্টা কৰোঁ। নমস্কাৰ, আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে। মই এটি ভাইটিক লগ পালোঁ, তাৰ লগত দুআষাৰ কথা পাতিবলৈ প্ৰয়াস কৰিম। মোৰ নাম চন্দ্ৰভাস ফুকন। হয়, তুমি এনে সংগীতৰ চৰ্চা কৰা নে? নাই, সংগীতৰ মই চৰ্চা কৰা নাই, হয়, কোনো আনুষ্ঠানিক শিক্ষা লোৱা নাই। এনেই আমি গান শুনো, মই গান শুনো আৰু গান শুনি পিনি তাৰ অনুকৰণ কৰিব চেষ্টা কৰোঁ। গান গাই সৰুৰ পৰাই ভাল পাওঁ। মোৰ দেউতাৰ মানে খুব এজন শিল্পী বুলিতো ক'ব নোৱাৰি, তেখেত বিহু চিহুৰ লগত জড়িত হয়, বিহুৰ লগত জড়িত তেখেত। আৰু এনেকেই মই গান সৰুৰ পৰা শুনি আছো আৰু শুনি পিনি সেই গাবলৈ চেষ্টা কৰোঁ। যদি আমি আমাৰ অসমৰ সাংস্কৃতিক কথাখনৰ কথা কওঁ, তোমাৰ দৃষ্টিত তোমাৰ ভাল লগা শিল্পী কোনজন? মোৰ ভাল লগা শিল্পী মানে কি, মোৰ এতিয়া জেনেৰেশ্যনটো এজনেই হাৰ্টথ্ৰব বুলি চবেই চিনি পায়। তেখেত বাৰু এতিয়া এই পৃথিৱীত নাই, তেখেত জুবিন গাৰ্গ। তেখেতে আমি মানে তেখেতৰ গান শুনি পিনিয়ে ডাঙৰ দীঘল হৈছো। তাৰ উপৰিও বহুত কেইজন আমাৰ মহান শিল্পী আছে আমাৰ অসমৰ পৰা। বা আমি সকলোৱে জানো যে আমাৰ পৰম শ্ৰদ্ধাৰ আমাৰ হিয়াৰ আমঠু জুবিন দাক আমি হেৰুৱালো, আৰু হেৰুৱাৰ বেদনা হয়তো অসমীয়া হিচাপে কোনো মানুহে পাহৰিব পৰা নাই। আটাইতকৈ বেছি ভাল লগা কণ্ঠশিল্পী জুবিন দাই, নহয় জানো? হয়। গতিকে জুবিন দাৰ কোনটো গীত তুমি গাই শুনাবা? জুবিন দাৰটো প্ৰায় সকলো গীতেই খুব পপুলাৰ, কিন্তু মই তেখেতৰ প্ৰীতি সুভাষে গানটো মই গাই শুনাব পাৰিম, চেষ্টা কৰিম। আমাৰ স্বনামধন্য কণ্ঠশিল্পী, যিজনে আমাৰ অসমীয়া সমাজ সংস্কৃতিৰ ক্ষেত্ৰত বহুখিনি কৰি থৈ গৈছে। বাৰু যি কি নহওক, তুমি জুবিন দাৰ উপৰিও আৰু কাৰ গান শুনি ভাল পোৱা? জুবিন দাৰ বাদে আমাৰ মোৰ বয়সৰ মানে মোৰ জেনেৰেশ্যনৰ যদি কওঁ, এতিয়া খুব উঠি অহা শিল্পী বহুত কেইজন আছে। তাৰ ভিতৰত প্ৰবীণ বৰা ভাল পোৱা? প্ৰবীণ বৰা জুবিন দাকো বহুত গান হয়তো। হয়, তেখেতে জুবিন গাৰ্গৰ পৰা অনুপ্ৰাণিত হৈ তেখেত মানে সংগীত জগতলৈ আহিছিল, আৰু তেখেতৰ গান ভাল লাগে, তেখেতে বহুত ভাল গায়। তেখেত আৰু ক্লাছিকেল ছিংগাৰ, চাউণ্ডিং ছিংগাৰ। তুমি তেখেতৰ এটি গীত গাব পাৰিবা নেকি? তেখেতৰ গীত গাবলৈ চেষ্টা কৰিম।
লগ পাই ভাল লাগিলে। খুব সুন্দৰ প্ৰতিভা আছে তোমাৰ। আনুষ্ঠানিক শিক্ষা যদিও তোমাৰ নাই, তথাপিও ইমান সুন্দৰকৈ তুমি গীত গাব পাৰা। সঁচাকৈ তোমাৰ এটা যি কলা, সেই কলা আচলতে অনন্য। আৰু আমাৰ ৰাজ্যখনত যদি চাওঁ, বহু এনেকুৱা প্ৰতিভাৱান কণ্ঠশিল্পী বুলি কৈছো, যিসকল আজিও প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা নাই, তথাপি তেওঁলোকৰ প্ৰতিভা আছে। গতিকে এই ভাইটিটোৱে তাৰ চৰম উদাহৰণ। আৰু তাৰ অদূৰ ভৱিষ্যতত, তাৰ উজ্জ্বল ভৱিষ্যত তোমাৰ কামনা কৰিছো। আগুৱাই যোৱা, কিন্তু সদায় এটা কথা মনত ৰাখিবা যে চেষ্টাৰ অসাধ্য একো নাই। যদি মানুহে জীৱন কালত যদি চেষ্টা কৰি যায়, তেতিয়া নিশ্চয়কৈ জীৱন জখলাত বগাবলৈ সক্ষম হয়। লক্ষ্য স্থান, জীৱনৰ যিটো লক্ষ্য স্থান থাকে, সেই লক্ষ্য স্থানত বগাবলৈ মানুহক এটাই বস্তু লাগে, সেইটোৱে হৈছে কঠোৰ সাধনা, অধ্যৱসায়, নিৰৱচ্ছিন্ন কষ্ট। আৰু তাৰ জৰিয়তে যদি তুমি আগবাঢ়ি যাব পাৰা, তেতিয়াহ'লে নিশ্চয়কৈ তুমি আগন্তুক দিনত তুমি তোমাৰ জীৱন জখলাটো হয়তো উপনীত হ'ব পাৰিবা। বাৰু যি কি নহওক, ভাইটিটোক লগ পালো, তাৰ লগত কিছু কথা পাতিবলৈ প্ৰয়াস কৰিলো আৰু আপোনালোককো দেখাবলৈ প্ৰয়াস কৰিলো। আৰু পুনৰবাৰ সকলোলৈকে শ্ৰদ্ধা জনাই ধন্যবাদ, নমস্কাৰ।